প্ৰত্যেকজন শিডিউল কাষ্টে বিটিআৰত মাটি কিনিব পাৰে, কিন্তু অসমীয়া ভাষী ব্ৰাহ্মণ এজনে বিটিআৰত মাটি কিনিব নোৱাৰে। ঠিক সেই ধৰণে বঙালী ভাষী ব্ৰাহ্মণ এজনেও বিটিআৰত মাটি কিনাৰ কথাটো চিন্তা কৰিব নালাগে। কৰোঁ যে স্বাধীন ভাৰতত বাংলাদেশৰ পৰা অহা বঙালী হিন্দুসকলক কোনেও অন্যায় কৰিব নালাগে। বঙালী হিন্দুসকলক আমি আদৰি ল'ব লাগে। আজি আমি এটা অসমত এটা পৰিৱেশ নিৰ্মাণ কৰাৰ কামত যোৱা 2 বছৰে আমি কাম কৰিছোঁ, যাতে অসমীয়া মানুহে আৰু বঙালী মানুহে পাৰ্থক্য নহয়, সমন্বয়ৰ মাজেৰে কাম কৰে, একেলগে থাকি কাম কৰে। আজি শদিয়াৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি কৈছোঁ শিডিউল কাষ্ট মানুহে মাটি কিনিব পাৰে। আমি কোৱা নাই যে অকল অসমীয়া শিডিউল কাষ্ট মানুহে মাটি কিনিব পাৰে, তাত বঙালী শিডিউল কাষ্ট মানুহেও মাটি কিনিব পাৰে। আজি আমি BTCত যিসকলক আমি কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসমীয়া গোৰ্খা সম্প্ৰদায়ৰ লোকে যি ধৰণে মাটি কিনিব পাৰে, যিসকল আমাৰ প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যনত আহে তেওঁলোকে মাটি কিনিব পাৰে। প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যনত শিডিউল কাষ্ট লিখা আছে, সেইকাৰণে প্ৰত্যেকজন শিডিউল কাষ্টে বিটিআৰত মাটি কিনিব পাৰে, কিন্তু অসমীয়া ভাষী ব্ৰাহ্মণ এজনে বিটিআৰত মাটি কিনিব নোৱাৰে। ঠিক সেই ধৰণে বঙালী ভাষী ব্ৰাহ্মণ এজনেও বিটিআৰত মাটি কিনাৰ কথাটো চিন্তা কৰিব নালাগে। কাৰণ আইন যদি অসমীয়া উচ্চ বৰ্ণৰ লোকসকলে মানিছে, বঙালী উচ্চ বৰ্ণৰ লোকসকলেও মানিব লাগিব। কাৰণ আমি বাৰে বাৰে বুজিব লাগিব যে বঙালী এটা বৰ্ণীয় পৰিচয় নহয়, বঙালী মাত্ৰ এটা ভাষিক পৰিচয়। আৰু এই ভাষাটোৰ ভিতৰতে শিডিউল কাষ্ট সোমাই আছে, ব্ৰাহ্মণ সোমাই আছে, পাল সোমাই আছে, ঘোষ সোমাই আছে, যাৰ নিজৰ নিজৰ একোটা ইতিহাস আছে। আৰু সেই ইতিহাস পশ্চিমবংগতো একে, উত্তৰাঞ্চলতো একে, বৰাকতো একে, ব্ৰহ্মপুত্ৰতো একে। সেইবাবে মই বঙালী ভাষী অসমীয়া সমাজখনক বাস্তৱৰ সৈতে আগবাঢ়ি যাবলৈ আহ্বান জনাম, আৰু অসমীয়া সমাজকো বঙালী ভাষী অসমীয়া লোকসকলক হৃদয়ত আদৰি ল'বলৈ আহ্বান জনাম। মই আপোনালোকে নিজে জানে যে অসমত যেতিয়াই বঙালী লোকসকলৰ ওপৰত অপবাদ দিয়া হৈছে, বঙালী লোকসকলৰ ওপৰত কিছুমান তেওঁলোকে বাংলাদেশ পাকিস্তানত পাই অহা যি ধৰ্মীয় গোৰামীৰ বলি হৈ ভাৰতলৈ ঘূৰি আহিছিলে, সেইসকলৰ ক্ষেত্ৰত আমাৰ দলে হওক মোৰে হওক আমি সদায় স্পষ্ট নীতি গ্ৰহণ কৰি আহিছোঁ। আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে স্বাধীন ভাৰতত বাংলাদেশৰ পৰা অহা বঙালী হিন্দুসকলক কোনেও অন্যায় কৰিব নালাগে। বঙালী হিন্দুসকলক আমি আদৰি ল'ব লাগে। মই বিশ্বাস কৰোঁ যে সময়ৰ গতিৰ লগে লগে CA আইন যেনেকৈ পাছ হৈছে, সুপ্ৰিম কোৰ্টৰ নঙলাৰ মাজেৰে এই আইনে ন্যায্যতা পাব, আৰু সময়ৰ লগে লগে অসমত বাস কৰা, ভাৰতত বাস কৰা বঙালী হিন্দুৰ সমস্যাসমূহ নোহোৱা হ'ব। যেতিয়াই NRCৰ কথা আহে, বঙালী হিন্দু লোকসকলে ভাবে যে NRCৰ বায়'মেট্ৰিকত কেৱল মাত্ৰ বঙালী লোকৰ নামেই নোহোৱা হৈ আছে। আপোনালোকে পাহৰি নাযাব, অসমৰ কোচ ৰাজবংশী, উজনি অসমৰ শুদ্ধ অসমীয়া কথা কোৱা 3 লাখ অসমীয়া মানুহৰ নামো বায়'মেট্ৰিকত বন্ধ হৈ আছে। ই বঙালীৰ সমস্যা নহয়, ই অসমীয়াৰো সমস্যা, ই বঙালীৰো সমস্যা। উজনি অসমৰ নাহৰকটীয়াত, প্ৰায় নাহৰকটীয়া ডিব্ৰুগড় অঞ্চলত 50,000 অসমীয়া লোকৰ নাম NRCৰ বায়'মেট্ৰিকত বন্ধ হৈ আছে। বঙাইগাঁও জিলাৰ 1 লাখতকৈও বেছি কোচ ৰাজবংশী সমাজৰ নাম বায়'মেট্ৰিকত বন্ধ হৈ আছে। এই সমস্যা বঙালীৰ সমস্যা নহয়, এই সমস্যা অসমীয়াৰো সমস্যা। আৰু এই সমস্যা দূৰ কৰাৰ বাবে মই প্ৰচেষ্টা চলাই আছোঁ, আৰু মই নিশ্চিত যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম, আৰু অসমত বাস কৰা বঙালী হিন্দু লোকসকলক
আমি ন্যায় প্ৰদান কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 2 বছৰত 2-1খন ট্ৰিব্যুনেলৰ পৰা অহা নটিচক যদি আমি বাদ দিওঁ, অসমত বঙালী লোকসকল নিৰাপদ অৱস্থাত আছে, শান্তিৰ অৱস্থাত আছে আৰু অসমৰ চুকে কোণে কোনো বঙালী লোকক অন্যায় কৰা হোৱা নাই। শিডিউল কাষ্ট চাৰ্টিফিকেটত, মিছন ভূমিপুত্ৰত বঙালী শিডিউল কাষ্ট লোকসকলেও সহায় পাইছে। মিছন বসুন্ধৰাৰ যোগেদি বঙালী অসমত বাস কৰা, যুগ যুগ ধৰি বাস কৰা আমাৰ বঙালী ভাষী লোকসকলেও ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। মই আন এটা দিশলৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। মোৰ দৃষ্টিত আজিৰ দিনত চুটপুট 2-1খন নটিচক বাদ দিলে বঙালীসকলৰ অসমত কোনো ৰাজনৈতিক সমস্যা নাই। আনকি আজি বিটিআৰত যি কাউন্সিল গঠন হৈছে, সেই বিটিআৰৰ কাউন্সিলত 3-4জনকৈ বঙালী লোক এক্সিকিউটিভ মেম্বাৰ হিচাপে তাত উপস্থিত আছে। অসমীয়া ভাষী লোকো ইমান ইএম হোৱা নাই, বঙালী ভাষী লোক যিমান ইএম হ'ব পাৰিছে। গতিকে মই বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বঙালী সমাজক অনুৰোধ জনাম যে মনত এটা মেণ্টেল প্ৰেছাৰ লৈ নাথাকিব। আকাশখন অসমীয়া মানুহৰ বাবেও মুকলি হৈ আছে, আপোনালোকৰ বাবেও মুকলি হৈ আছে। শিক্ষা সংস্কৃতিৰ মাজেৰে আমি আমাৰ বৰ অসমখনক আগুৱাই লৈ যাব লাগে।